90 চনত সমগ্ৰ প্লাইউড ফেক্টৰী আমাৰ নৰ্থ ইষ্টত বন্ধ কৰি দিয়া হ'ল আৰু গছ কটাৰ ওপৰত বেন কৰি দিয়া হ'ল। তাৰপিছত চব ফেক্টৰী বন্ধ হোৱাৰ পিছত ইয়াত বৃহৎ এটা নিবনুৱা সমস্যা দেখা গ'ল। বহুত কৰ্মচাৰীয়ে ইয়াৰ পৰা গুচি গৈ হাৰিয়ানা, পাঞ্জাৱ বা কেৰেলাৰ সুদূৰত গৈ আৰু নিজৰ দিন হাজিৰা কৰি খাবলগীয়া হৈছিল। বহুত দুখৰ বিষয়। আমাৰ মাৰ্ঘেৰিটাৰ পৰা স্থানীয় বিধায়কে উদ্যোগ মন্ত্ৰী আছিলে, কিন্তু সেই সময়ত এই উদ্যোগবিলাকৰ পুনৰ্জীৱিত কৰাৰ কাৰণে কোনো পদক্ষেপ দেখা নগৈছিলে। তাৰপিছত লাহে লাহে সুপ্ৰিম কোৰ্টে এটা কমিটি গঠন কৰি দিলে, হাই পাৱাৰ কমিটি বুলি। সেই হাই পাৱাৰ কমিটিয়ে ছাৰ্ভে কৰাৰ পিছত ইহঁতি ষ্টক অডিট কৰিলে। তাৰপিছত কিছুমান চৰ্ত সাপেক্ষে ফেক্টৰী খোলাৰ কাৰণে পাৰ্মিশ্যন দিছিলে। তাৰপিছত সেই চৰ্ত সাপেক্ষে কিছুমান ফেক্টৰী খুলিলে। আজিও মাৰ্ঘেৰিটাত এটা ফেক্টৰী চলিয়ে আছে আৰু বেছিভাগ বন্ধ হৈ যোৱাৰ কাৰণে ইহঁতি ফাইনেন্সিয়েল বহুত লছ হোৱাৰ কাৰণে ফেক্টৰীটো আকৌ চলাব নোৱাৰিলে। চৰকাৰৰ বহুত ডিপাৰ্টমেণ্ট আছে। চৰকাৰে চিক ইণ্ডাষ্ট্ৰীক ৰিভাইভ কৰাৰ কাৰণে বহুত পদক্ষেপ লগাব পাৰে। আমি দেখিছোঁ এতিয়া আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, প্ৰধানমন্ত্ৰীয়ে তেখেতৰ বহুত আঁচনি আহি আছে। আমাৰ লোকেলৰ কাৰণে লোকেল ফৰ ভোকেল বুলি তেখেতৰ আছে আঁচনি। তো মই আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু স্থানীয় আমাৰ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাব বিচাৰিম যে আপোনালোকে এই ঐতিহাসিক যিটো ফেক্টৰী তাৰ ওপৰত অলপ চকু ৰাখক, অলপ ষ্টাডি কৰক। ইয়াত পুনৰ্জীৱিত কৰাৰ কাৰণে যি কৰিব লাগে সেইটো পদক্ষেপ আপোনালোকে লওক। আৰু ইয়াৰ যিহেতু এতিয়া নিবনুৱা সমস্যা এটা বিৰাট ডাঙৰ সমস্যা হিচাপে গঢ় লৈ উঠিছে। আপোনালোকে চাওক, আজি 12,000 পদৰ কাৰণে 32 লাখ কেণ্ডিডেট ADRE পৰীক্ষাৰ কাৰণে যেতিয়া এপ্লাই কৰিছে, তাৰ মানে এইটো কি বুজায়? এই 32 লাখ নিবনুৱা এতিয়াও অসমত আছে। সেই নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে আমাক যিসকল বন্ধ হৈ যোৱা ফেক্টৰী, বন্ধ হৈ যোৱা যিবিলাক উদ্যোগ আছে, সেইবিলাকক যদি পুনৰ্জীৱিত কৰিব পৰা যায়, যিহেতু আমাৰ স্থানীয়ভাৱে মেটেৰিয়েল যিবিলাক কেঁচা মাল মানে উপলব্ধ আছে, আমি তাকে ইউটিলাইজ কৰি ইয়াত ইণ্ডাষ্ট্ৰী চলাব পাৰোঁ। আৰু লোকেল যিমান স্থায়ী নিবনুৱা আছে সিহঁতক লৈ পঢ়া শুনা আছে, টেকনিকেল মানুহ আছে, ইঞ্জিনিয়াৰ্ছ আছে, চবকে লৈ আমি এই ইণ্ডাষ্ট্ৰীটো বাহিৰৰ পৰা কোনো টেকনিকেল মানুহ আনিব দৰকাৰ নাই। আমাৰ ইয়াৰ মানুহে এইবিলাক ইণ্ডাষ্ট্ৰীক মানে চলাব পাৰিব। ব্ৰিটিছৰ দিনতে, ব্ৰিটিছ ঔপনিৱেশিক কালৰ সময়তে আমি ইয়াত আহি জানিবলৈ পাইছোঁ যে সেই সময়তে স্থাপন কৰা যি এই ANT নামৰ প্লাইউড যি ফেক্টৰীটো আছে, কোম্পানীৰ অন্তৰ্গত যি ফেক্টৰীটো আছে, আচলতে এই বন্ধ হৈ গ'ল। আমি জানিবলৈ পাইছোঁ যে আচলতে ক'বলৈ গ'লে সেই সময়ত অসম গণ পৰিষদৰ যি অদূৰদৰ্শিতাৰ বাবে এই ফেক্টৰীটো বন্ধ হৈ গ'ল বুলি আমি ক'বলৈ বিচাৰিছোঁ। কিয়নো আজি তাৰিখলৈকে কিন্তু এই ক'বলৈ গ'লে এই বৰ্তমান 24 চন পালেহি, আজিলৈকে এই কোনো চৰকাৰে সেইটো সময়ত বন্ধ হৈ গ'ল ঠিকে আছে, কিন্তু এই পৰ্যন্তলৈকে কোনো এখন চৰকাৰে কিন্তু ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে আজি আমি ইয়াত উপস্থিত হৈ এটা কথাই আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি এটা কথাই স্পষ্টভাৱে ক'বলৈ বিচাৰিছোঁ, এই যিহেতু মাৰ্ঘেৰিটাৰ খুব চহৰৰ মাজমজিয়াতে বুলি ক'ব লাগিব, চেগুনবাৰীস্থিত যিটো ইয়াত আছে, যিহেতু প্লাইউড ফেক্টৰীটো আছে, এতিয়াও ইয়াৰ এক উজ্জীৱিত ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে ইয়াক ঐতিহাসিক ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।